নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা অহাৰ সম্ভাৱনাপূৰ্ণ অতি মহত্বপূৰ্ণ কেইটামান প্ৰশ্ন আৰু এই প্ৰত্যেকটি প্ৰশ্ন বিগত বৰ্ষসমূহত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা প্ৰশ্ন। আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যি সময়সীমা, এই সময়সীমাক লৈ যদিও ডিবেট আছে, ইয়াৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য সময় হৈছে 2500 BC to 1750 BC কাৰ্বন ডেটিং হিচাপত। Number 1, the Harappan civilization was discovered in the year, অৰ্থাৎ হৰপ্পান চিভিলাইজেশ্যন আৱিষ্কাৰ হোৱা বৰ্ষটো হ'ল, ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব বি 1921। Number 2, the people of the Indus Valley civilization usually build their houses of Indus Valley civilizationৰ মানুহে তেওঁলোকৰ ঘৰবোৰ নিৰ্মাণ কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ পাক্কা ব্ৰিক্স, অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে তেওঁলোকৰ ঘৰবোৰ নিৰ্মাণ কৰিছিল পকা ইটাৰে। Number 3, the Indus Valley people trade with the Indus Valley মানুহে ব্যৱসায় বাণিজ্য কৰিছিল। কাৰ সৈতে ব্যৱসায় বাণিজ্য কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি মেছোপটেমিয়ানছ। মেছোপটেমিয়ানছ সকলৰ সৈতে ব্যৱসায় বাণিজ্য কৰিছিল। মেছোপটেমিয়াত কি হৈছিল? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চিলমোহৰ আৱিষ্কাৰ হৈছিল। আৰু এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সমসাময়িকভাৱে আৰু কিছু চিভিলাইজেশ্যন বিশ্বত গঢ় লৈ উঠিছিল। সেইসমূহো জানি থোৱা ভাল। এইসমূহ হৈছে ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতা আছিল বেবিলনীয় সভ্যতা। আৰু নীল নদীৰ পাৰত যি সভ্যতা গঢ় লৈ উঠিছিল, এই সভ্যতাক বোলা যায় মিছৰীয় সভ্যতা। হুৱাংহো আৰু ইয়াংচিকিয়াং নদীৰ পাৰত যি সভ্যতা গঢ় লৈ উঠিছিল, এই সভ্যতা হৈছে চাইনিজ চিভিলাইজেশ্যন। Number 4, the local name of Mohenjo-daro is, মহেঞ্জোদাৰোৰ স্থানীয় নাম। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি মাউণ্ট অফ দ্য ডেড, অৰ্থাৎ মৃতকৰ টিলা। মহেঞ্জোদাৰোক আৰু কি নামেৰে জনা যায় বুলি যদি প্ৰশ্ন আহে, তেতিয়াহ'লে কাৰেক্ট অপশ্যন হ'ব মৃতকৰ টিলা, মাউণ্ট অফ দ্য ডেড। Number 5, the Indus Valley civilization specialized in, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ সিন্ধু উপত্যকা সভ্যতা বিশেষত কিহৰ বাবে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ টাউন প্লেনিং। Number 6, the famous figure of a dancing girl found in the excavation of Mohenjo-daro was made up of, অৰ্থাৎ মহেঞ্জোদাৰো খনন কাৰ্যৰ সময়ত, মহেঞ্জোদাৰো খনন কৰাৰ সময়ত যি ডান্সিং গাৰ্ল নৰ্তকী মূৰ্তিৰ আৱিষ্কাৰ হৈছিল, এই নৰ্তকী মূৰ্তি কিহেৰে নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি ব্ৰঞ্জ। ব্ৰঞ্জেৰে কি কৰা হৈছিল? এই নৰ্তকী মূৰ্তিটো বনোৱা হৈছিল। Number 7, the earliest city discovered in India was, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম যি নগৰ আৱিষ্কাৰ হৈছিল, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ হৰপ্পা। Number 8, which one of the following Indus civilization site gives evidence of a dockyard? তলত উল্লেখ কৰা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো স্থানত ডকয়াৰ্ড অৰ্থাৎ পোতাশ্ৰয় প্ৰমাণ পোৱা গৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি লোথাল। Number 9,
Who discovered the Indus Valley Civilization? Indus Valley Civilization কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি দয়াৰাম সাহিনী। Number 10, which one of the following was not known to the Harappans? তলত উল্লেখ কৰা কোনটো হৰপ্পানছ সকলে জনা নাছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি কনষ্ট্ৰাকশ্যন অফ আৰ্চেছ। Number 11, which of the following animals was not known to the Indus Valley Civilization? সিন্ধু উপত্যকা সভ্যতাৰ তলত উল্লেখ কৰা কোনটো এনিমেলছ অৰ্থাৎ পশু তেওঁলোকে জনা নাছিল, তেওঁলোকৰ জ্ঞাত নাছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি জিৰাফ। Question number 12, a copper chariot of Harappa times was discovered at, অৰ্থাৎ যে কপাৰ চৰিয়ত আছে, ৰথ আছে, সেয়া হৰপ্পাৰ সময়ত ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডাইমাবাদ। শেষত যি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিসমূহ ছাইট আছে, উল্লেখযোগ্য ছাইট আছে, কোনটো ছাইটত কি আৱিষ্কাৰ হৈছিল ইয়াৰ এখন চাৰ্ট মই লাষ্টত আপোনালোকৰ বাবে তুলি ধৰিম। আপোনালোকে সেয়া স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰিব। এইটো আপোনালোকৰ বাবে যথেষ্ট কামত আহিব। Number 13, all the following statement regarding the Indus Valley Civilization are correct except, তলত উল্লেখ কৰা যিসমূহ ষ্টেটমেণ্ট আছে ইয়াৰ এটা বাদ দি বাকী সকলোকেইটা কি হৈছে কাৰেক্ট। ইয়াৰ ভুল কোনটো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি the people knew nothing about agriculture. Number 14, which one of the following animals was not represented on the seals and terracotta art of Harappan culture? হৰপ্পা সংস্কৃতিত তলত উল্লেখ কৰা কোনটো পশু এনিমেলছ হৰপ্পা সংস্কৃতিৰ চিল আৰু টেৰিকটা আৰ্টত চিত্ৰিত হোৱা নাছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ কাউ। বাকী গোটেইকেইটা কি হৈছিল ৰিপ্ৰেজেণ্টেড আছিল। Number 15, an advanced water management system of Harappan times has been unearthed at the advanced water management system হৰপ্পাৰ সময়ত ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ধোলাবিৰা। পাৰ্ট 2ত বৈদিক পিৰিয়ডৰ পৰা আহিব পৰা অতি সাম্ভাৱ্যপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। ধন্যবাদ।